খেলিছে সৰ্বাধাৰটো আচলতে ঘটনলোক হ'লেও এইটোতো এটা ফুটবলৰ নিচিনা বস্তু হয়নে? বিজেপিয়ে এইফালে লাভ কৰি দিলে এইফালে যায়, সেইফালে লাভ কৰি দিলে সেইফালে যায়, এইফালে লাভ কৰি দিলে এইফালে যায়। আজি বোলে তই মৰাণৰ মৰাণৰ আজি বোলে তই ডিব্ৰুগড়ত মই ডিব্ৰুগড় বুলিম, আজি বোলে তই মাজুলীটোত মই মাজুলীত উঠিম, আজি বোলে তই লখিমপুৰতো বোলে মই লখিমপুৰতে উঠিম, আজি বোলে তই ৰাজ্যসভাত যা বোলে মই যাম, আজি বোলে হয় লুৰিণ উঠিছে বোলে লুৰিণক কৰোৱাব লাগে, তই ৰাজ্যসভাত আৰু তোৰ 4 বছৰ কাৰ্যকাল আছে, তাৰ পাছত তই আকৌ লুৰিণক কৰোৱাবৰ কাৰণে তই ডিব্ৰুগড় যা। হ'ব ছাৰ হ'ব ছাৰ। কি মানুহটোৰ পৰা কি উপকাৰ হ'ব কওক আপোনালোকে? হয়নে নহয় কওক? হয়নে নহয় কওক? যিটো মানুহে নিজৰ গাড়ী ৰক্ষা কৰিব পৰা নাই, যিটো মানুহে আমাৰ ৰাজ্যখন ৰক্ষা কৰিব পৰা নাই, যিটো মানুহে আমাৰ ডিব্ৰুগড়ৰ কাৰণে একো দিব পৰা নাই, যিটো মানুহে আমাৰ মৰাণ মহকুমাটো কাটি পেলালে, সেই মানুহটোক আমি ভোট দি দি থাকি কি লাভ হ'ব বাবুকে কওক? হয়নে নহয়? ঠিক আছে তেওঁ ভাল মানুহ, ঠিক আছে তেওঁ ভদ্ৰলোক, ঠিক আছে তেওঁ একদম চব কথা মানে আমি দেখিছিলোঁ অসম আন্দোলন কি কয় কা আন্দোলনৰ সময়ত তেওঁ কৈছিলে যে মোক আৰু আপোনালোকে এঘৰীয়া নকৰিব, এনেকুৱা তেওঁ ভকতীয়া কথা কোৱা হ'ব। ঠিক আছে এইবিলাক চব ভাল বুলিয়ে ধৰিলোঁ, কিন্তু এনেকুৱা ভকতীয়া কথা কৈ থাকিতো আমাৰ অসমক উদ্ধাৰ কৰিব নোৱাৰে। পাৰিব নেকি কওক? পাৰিব নেকি? পাৰিছে নেকি? সৰ্বাধাৰটো এতিয়া কেন্দ্ৰীয় মন্ত্ৰী হৈ আছে, আৰু আজি যদি তেওঁ হাৰেও তথাপিও কেন্দ্ৰীয় মন্ত্ৰী, কিন্তু তেওঁ ৰাজ্যসভাত আৰু 4 বছৰ আছে ন, হয়নে নহয়? গতিকে সৰ্বাধাৰ কেৱল জিকাই পঠিয়াব নপঠিয়াব তাৰ পৰা একো ডিব্ৰুগড়ৰ নাম উচ্চাৰণ নাই, কিন্তু লুৰিণ যদি আপোনালোকে জিকাই পঠিয়ায় ডিব্ৰুগড়ৰ প্ৰত্যেকটো প্ৰশ্নৰ কাৰণে দক্ষ পাই লাগে নে নাই? লাগে নে নাই? মই যে বিধানসভাত মাত মাতো আপোনালোকে গম পাইনে নাই? পাইনে নাই? সঁচাকৈ পাইনে নাই? মই যে পুৰা জব দবাই থাকোঁ গম পাইনে নাই? এইবাৰ যে হিমন্তৰ দাদী কৰি খাবলৈ লৈছিলোঁ গম পাইনে নাই? গম পাই নাই? এইবাৰ ভোটিং কৰাই দিছিলোঁ না বিধানসভাত গম পাই নাই? কেনে নাচিছে? এইবাৰ হিমন্ত বিশ্ব শৰ্মাক সুধিছিলোঁ বোলে তুমি যে তন্ত্ৰ নাইকিয়া কৰা বিল আনিছা, তোমাৰ হাতত এই গোটেইডাল যে ৰঙা সূতা এইডাল কি? হয় না? তোমাৰ সূতা যে ইমান গোটেই হাতত যে গোটেই সূতাডাল কি? এনেকে মোৰ মুখৰ আগত চিএমক তেনেকে সুধো, আৰু আমি আশা কৰিম যে লুৰিণজ্যোতি গগৈ দিল্লীলৈ গৈ প্ৰধানমন্ত্ৰী যদি কি কয় আপোনাৰ যদি কি কয় আপোনাৰ নৰেন্দ্ৰ মোদী হয় বা যদি আমাৰ চৰকাৰ হয়, তেতিয়াহ'লে লুৰিণজ্যোতিক আমি মন্ত্ৰী কৰিবলৈও চেষ্টা কৰিম। যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও থাকে নহয়, লুৰিণজ্যোতিকে দপ দবাই ক'ব লাগিব যে অসমৰ আপোনালোকৰ ডিব্ৰুগড়ৰ কাৰণে ক'ব লাগিব যে নাম নোপোৱাৰ সাৰ কাৰখানাটোৰ 4ৰ্থ গোটটো লাগিব। সৰ্বদা ইমান ডাঙৰ মন্ত্ৰী নাম নোপোৱাৰ 4ৰ্থ গোটটো আনিব পাৰিলে? পাৰিলে নাই? পাৰিলে নেকি? একোতো দিব নোৱাৰিলে। আৰে এতিয়া তেওঁ কিহৰ মন্ত্ৰী? জাহাজৰ মন্ত্ৰী। জাহাজৰ মন্ত্ৰী। অসমক কিবা দিব পাৰিছে নেকি কওকচোন আপোনালোকে? এটা জাহাজৰ নট এটাও দিব পাৰিছে নেকি কওকচোন? জাহাজৰ মন্ত্ৰী হৈ তেওঁ কি হৈছে? তেওঁৰ ধন পইচা পাইছে আমি বুজি পাইছোঁ, তেওঁ চাৰিফালে সম্পত্তি পাইছে আমি বুজি পাইছোঁ, কিন্তু ডিব্ৰুগড়ৰ কি হৈছে, তিনিচুকীয়াৰ কি হৈছে, মৰাণবাগীৰ কি কৈছে, সোৱণবাগীৰ কি কৈছে, অসমীয়া মানুহৰ কাৰণে সৰ্বানন্দ সোণোৱালে কি দিছে? দিছে নেকি কিবা কওকচোন এবাৰ? নাই। যিটো মানুহে হিমন্ত বিশ্ব শৰ্মা নামৰ দুৰাচাৰীজনৰ পৰা নিজৰ আসনখন ৰখাব নোৱাৰিলে, সেই মানুহটো কেনেকে বাৰম্বাৰ ভোট দি থাকি একো লাভ? মই বেছি দীঘলীয়া নকৰোঁ, মই আকৌ এবাৰ অনুৰোধ কৰিছোঁ মোৰ ভাই আমাৰ সতীৰ্থ লুৰিণজ্যোতি গগৈ, আপোনালোকে মন খুলি এইবাৰ ভোট দিয়ক। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাখনৰ কা আন্দোলন আটাইতকৈ বেছি কৰিছিল। ডিব্ৰুগড় আৰু তিনিচুকীয়া বাকী ৰাইজে কেতিয়াও বিদেশী নিবিচাৰে। এই পাৰ্টি কোনো পধ্যে নকৰিব। মই আকৌ এবাৰ আপোনালোকক সকলোকে লুৰিণজ্যোতি, মোৰ ভাই লুৰিণজ্যোতি, আমাৰ সতীৰ্থ লুৰিণজ্যোতি আৰু অসমৰ এটা জাতীয় কণ্ঠ, আৰু আশা কৰিম যে তেওঁ দিল্লীত অসমৰ কণ্ঠ হ'ব। আমি যোৰহাটৰ পৰা গৌৰৱ গগৈ জিকাম, আৰু আপোনালোকে ডিব্ৰুগড়ৰ পৰা লুৰিণজ্যোতি গগৈ জিকাম।
হয়নে নহয়? আৰু ভকতেতো এনেও